আজি আমি দ্বিতীয় দিন আমাৰ বান সাহায্য সংগ্ৰহৰ কাৰণে আজি আমি আছোঁ সদা ব্যস্ত বৰগুৰি চকত। ইতিমধ্যে আমি বৰগুৰি চকত ধান সংগ্ৰহৰ অভিযানত নামিছোঁ। সকলোৰে সহযোগিতা আমি দেখিছোঁ উৎসাহজনক। আমি সকলোকে নাগাৰা সংঘৰ তৰফৰ পৰা সকলো ব্যৱসায়িক বন্ধুসকলক ব্যক্তিসকলক আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। কাৰণ এই সময়ত যিহেতু তিনিখন জিলাই বানৰ কবলত পৰি ভুগি আছে, আমি সেইসকলক অলপ সকাহ দিয়াৰ মানসেৰে আমি আগবাঢ়ি আহিছোঁ আৰু আমাক সকলোৱে সহযোগিতা আগবঢ়াৰ কাৰণে পুনৰবাৰ আমি বৰগুৰি অঞ্চলৰ ব্যৱসায়ী প্ৰতিষ্ঠান স্বত্বাধিকাৰী, গাড়ীৰ স্বত্বাধিকাৰী বা সমুদায় ব্যক্তিসকলক আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি উপস্থিত আছোঁ আমাৰ বিষ্ণুপুৰ নীলাৰ চকত আৰু এই নীলাৰ চকৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী মোহন কলিতাই তেখেতৰ মনৰ অনুভৱ শ্বেয়াৰ কৰিব ৰাইজৰ বাবে। নমস্কাৰ। আজি বৰ আচলতে ভাল লগা দিন। আজি আমাৰ সদৌ অসম নাগাৰা নাম সংঘৰ এটা অংশ আমাৰ দৰং জিলা সমিতিৰ নাগাৰা নাম সংঘৰ সদস্যসকলে আহি আজি আমাৰ এই বিষ্ণুপুৰ নীলাৰ চকত আমাৰ যিটো নামনি, আগতে আমি বানপানী দেখিছিলোঁ নামনি অসমত, এতিয়া বানপানী দেখিছোঁ উজনি অসমত অতি ভয়ংকৰ ৰূপ লৈছে। তাৰ যিখিনি ক্ষতি হৈছে মানুহৰ যিটো দুৰৱস্থা তাৰে সমভাগী হৈ আমি নামনি অসমৰ ৰাইজেও আজি নাগাৰা নাম সংঘৰ পৰা যিটো আৰ্থিক অনুদান বিচাৰিছে, আমি এই বিষ্ণুপুৰ বণিকসন্থাৰ তৰফৰ পৰা আমি যিখিনি সামৰ্থ্য অনুযায়ী সহায় কৰিব পাইছোঁ তাতে আমি নথকা নদী আছোঁ। আৰু এই চেগতে আমি নাগাৰা নাম সংঘৰ ধন্যবাদ দিয়াৰ লগতে আমি দৰং জিলা সমিতিকো ধন্যবাদ জ্ঞাপন কৰিছোঁ।